के अडोरी हो सो। These bright and energetic players have ready to represent Assam at the 69th National School Games Volleyball Championship to be held at Bareilly. For under 17 boys and girls. So please welcome them with a huge round of applause once again. I would like to welcome Mr. Himanshu Sharma sir. I would like to welcome Steve Gogoi. Rippy Gogoi, ma'am. I would like to welcome Veer Bahadur sir. লৈ মাতি আমাৰ সঁচাকৈ ভাল লাগিলে। প্ৰথম কথা হ'ল কি, যেতিয়া মই গম পালোঁ যে অসমৰ ভলীবল খেলিবলৈ কাৰণে ল'ৰা ছোৱালী আহিছে, তেতিয়া গম পালোঁ। মই এতিয়া কোচক আৰু প্ৰিন্সিপালক ক'লোঁ যে ক'ত আছে ইণ্ট্ৰডাকশ্যন কৰাই দিয়া হ'ব। তাৰপিছত মই গম পালে যে নাই হোটেলত আছে, আহিব। মই ক'লোঁ যে নাই আমাৰ স্কুলত আহিব লাগিব, ব্যৱস্থা কৰক, ফোন নম্বৰ দিয়ক, কথা পাতক, কিবা কৰক। তাৰপিছত প্ৰথমতে গম পাইছিলোঁ কি 4টা বজাত খেল হ'ব। আমাৰ কিছুমান টিচাৰক 4টা বজাত 5টা বজাত মাতি দিলোঁ। 5টা বজাৰ পিছত দেখিলোঁ কি 6টা বজাত 7টা। নমস্কাৰ, আমি অসম টিমৰ আণ্ডাৰ 17 বয়জ আৰু গাৰ্লছৰ হৈ বিদ্যা ৱৰ্ল্ড স্কুলৰ আমাৰ অসমৰে সুসন্তান এই উত্তৰ প্ৰদেশৰ বাৰেলিত আহি তেখেতৰ জীৱন পৰিক্ৰমা আমাৰ আগত ব্যক্ত কৰিলে। আৰু আমি অসমৰ টিম ৰিপ্ৰেজেণ্ট কৰিবলৈ আহিছোঁ সেই কথা গম পাই তেখেতে আমাক লগ পাবলৈ যিটো উৎসুকতা দেখুৱালে, তথা আমাক আহি এইখিনি আতিথ্য দিয়াৰ বাবে আমি আণ্ডাৰ 17 গাৰ্লছ, আণ্ডাৰ 17 বয়জ দুয়োটি দলৰ খেলুৱৈ তথা কোচ মেনেজাৰৰ তৰফৰ পৰা তেখেতক আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলো হাত চাপৰি তেখেতক সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। আৰুনো কি ক'ম, আমি তেখেতক অসমলৈ আহিলে আমি লগ পাম নিশ্চয়। আমাৰ অসমৰ সুসন্তান, আমাৰ অসমীয়াৰ সন্তান হৈ এই উত্তৰ প্ৰদেশৰ বাৰেলিত অসমৰ যি নাম, সেই সুনাম অৰ্জন কৰিছে, সেইবাবে তেখেতক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।